ছন্দত গুৰুজনাই আমাৰ অনুবাদ কৰিছে। দুলৰী শব্দৰ অৰ্থটো এইটোৱেই যে দেৱৰ যিজন দুৰ্লভ, দেৱৰ যিজন দুৰ্লভ তেওঁ গুৰুজনাই সাক্ষাৎ আমাৰ মাজলৈ আনি দিছে, সেয়ে হৈছে দুলৰী। বোলে দেৱৰো দুৰ্লভ কোন বোলে? যেনেকৈ হীৰা এনে পাবলৈ টান, হীৰা মানুহ পটককৈ নাপায়, কিন্তু কহিনুৰ হীৰাটো আকৌ তাতোতকৈ পাবলৈ টান, হয়নে বাৰু? কহিনুৰ হীৰা এক পিছে আছে লণ্ডন মিউজিয়ামত। ঠিক ভগৱন্তক পোৱাটো বহুত জটিল, একেবাৰে দুৰ্লভৰো দুৰ্লভ, কিন্তু ভকতে আকৌ একেবাৰে ভগৱন্তক একেবাৰে সুলভৰো সুলভত লাভ কৰে বুলি কৈছে। ভকতেহে পায়, সেই ৰাস্তাটো ভকতে জানে, মানে কেনেকৈ কৃষ্ণই সন্তুষ্ট হয়। আৰু ভকতৰ পৰাহে আপুনি ভগৱন্তক চিনি পাব। সেইকাৰণে কৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন। বোলে কৃষ্ণক পাবলৈ হ'লে প্ৰথম আবেদনখন আমি কাক জনাব লাগিব? বোলে ভকতক জনাব লাগিব। বোলে ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্ম জড়। শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মই হৰি জগতৰ বৈশ্য মই ভকতৰ। মই হৰি জগতৰ বৈশ্য মই ভকতৰ, মই ভকতৰ আণ্ডাৰত কাম কৰি থাকোঁ বুলি কৈছে। আকৌ কৈছে চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে, অম্বৰীশ ৰজাক দুৰ্বাসা মুনিক কৈছে, মই গুৰু জগতৰ, মই গুৰু জগতৰ, কিন্তু মোৰ গুৰু কোন বোলে? মোৰ গুৰু বোলে ভকত, ভকতেহে মোৰ গুৰু, ভগৱান নিজেই কৈছে। গতিকে ভকতৰ বিনে মই চিন্তা বেলেগ আৰু নকৰোঁ, ভকতক মই ভকতৰহে পক্ষপাত। গতিকে কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণ আজিৰ পৰা 5200 বছৰৰ আগৰ কথা, তাৰমানে কলিযুগ আৰম্ভণি, মানে কলিযুগ আৰম্ভণিৰ 30 বছৰ পাৰ হৈ যোৱাৰ পিছত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনি বহি আছে। আৰু বেদব্যাসৰ একমাত্ৰ পুত্ৰ, যাক মুনীন্দ্ৰ বুলি কোৱা হৈছে, শুকগুৰু, এই মহাভাগৱত ৰজা পৰীক্ষিতৰ আগত তথা 60,000 ততোধিক ঋষিমুনিৰ আগত ব্যাখ্যা কৰিছে, হয়নে বাৰু? আৰু এইটো প্ৰথম ভাগৱত পৃথিৱীলৈ আহিছে, প্ৰথমে ভাগৱত শুকগুৰুৰ পৰাই আহিছে। সেইকাৰণে স্বাদত অমৃতময় কেৱলে আনন্দ ৰস, পূৰ্বতে আছিল এক বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত অৰ্ধেক বয়স গইলা, ব্ৰহ্মাৰ আধা আধি বয়স পাৰ হৈ গ'ল, পাইলা ব্ৰহ্মা পদ্মকলপত। ভাগৱত প্ৰথমে 3টা কল্প আছে, আপোনালোক জানে, ব্ৰহ্মকল্প, বৰাহকল্প আৰু পদ্মকল্প, এই 3টা কল্প। তো পদ্মকল্পত ভাগৱত ব্ৰহ্মাক হৃদয়ত জ্ঞান বিজ্ঞান তদং ৰহস্যৰ যোগেদি ব্ৰহ্মাক ভাগৱত চতুৰ্শ্লোকী ভাগৱত প্ৰদান কৰিছিলে। আৰু এই ভাগৱত পৃথিৱীলৈ একেবাৰে শেষত শুকগুৰু পাই পৃথিৱীত বিদ্যমান কৰি পেলালে ভাগৱতত। আৰু ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ হৈ আমি ভাগৱতৰ কথা, কলিযুগৰ মনুষ্যও ভাগৱতৰ কথা আমি আনন্দ মনে শ্ৰৱণ কৰি কীৰ্তন কৰি আমি পৰম যি ঈশ্বৰ, যিজন সুপ্ৰিম, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ ভগৱান কৃষ্ণৰ লগত বিলীন হ'ব পৰা ব্যৱস্থা হৈছে ভাগৱত। ভাগৱত হৈছে আত্মবিশ্লেষণ, আৰু ভাগৱতৰ যোগেদিয়ে মানুহে
ভৱ সংসাৰ পাৰ হ'ব পাৰে। গতিকে আমি এনেকুৱা ভাবিব নালাগে যে ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে আছিল বুলি। ভাগৱত পৰীক্ষিত মাত্ৰ নিমিত্তহে। পৰীক্ষিতৰ যোগেদি আমাক, আমাৰ মানুহবিলাককে, নৰমনুষ্যক ভাগৱত জ্ঞান দিছে। গতিকে কৃপালু বাপাই সমস্ত ৰজা পৰীক্ষিত 7 দিনৰ ভিতৰত মৰিব, হয়নে বাৰু? আৰু আমি মৰিম 7 দিনৰ, আমিও মৰিম 7 দিনৰ ভিতৰতে। ৰজা পৰীক্ষিত 7 দিনৰ ভিতৰত মৰিব। তাৰমানে তেওঁৰ একেবাৰে শেষৰ দিনটোত মৃত্যু আছে, 7 নম্বৰ দিনতে। কিন্তু 8 নম্বৰ দিন নাথাকে, হয়নে বাৰু? 8 নম্বৰটো দিন নাই। 7 নম্বৰ দিনত ৰজা পৰীক্ষিত মৰিব। একেবাৰে সোম, মংগল, বুধ, বৃহস্পতি, শুকুৰ, শনি, দেও, 7 নম্বৰ দিনাখন ৰজা পৰীক্ষিত যাব। আৰু আমি 7 দিনৰ মাজত যাম, কোনোবা এটা দিনত। আমাৰোতো মৃত্যু আছে, আমিও মৰিম। তো এই ব্ৰহ্মাই ভাগৱত যেতিয়া লাভ কৰিছিলে, ব্ৰহ্মাৰ অৰ্ধেক বয়স পাৰ হৈ গ'ল, আধা আধি বয়স পাৰ হৈ গ'ল। সেইকাৰণে ব্ৰহ্মাৰ চুলিবিলাক সদায় বগা পাব। ভাওনাবিলাকত আপোনালোক চাব, যেতিয়া ব্ৰহ্মা ওলায়, ব্ৰহ্মাৰ চুলিটো সদায় কালাৰটো কি থাকে? বগা থাকে নাই? আপোনালোকৰ কলা চুলিৰ ব্ৰহ্মা দেখিছে নেকি ভাওনাত? কোলা চুলিৰ ভাওনা ব্ৰহ্মা দেখিছে? বোলে নাই দেখা। কাৰণ কি? তাৰমানে ব্ৰহ্মা সেই আধা বয়সৰ পৰাই ওলাইছে। গতিকে আমি ভাগৱতত যত্ন কৰি আহিব লাগিব। ভাগৱতৰ কথা আমি শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ আকৌ সকলো, আমি শ্ৰৱণ কাক কয় এই কথাটো অকণমান ব্যাখ্যা কৰি দিব লাগিব। প্ৰত্যেক শুনা কথাটো কিন্তু শ্ৰৱণ হ'ব নোৱাৰে। প্ৰত্যেক শুনা কথাটো শ্ৰৱণ নহয়। ধৰি লওক, আমাৰ এইফালে আইসকলে কথা পাতি আছে, ট্ৰেইনখন ঝক 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 গৈ আছে, এইবিলাকো আমাৰ কাণত পৰিছে, সেইটোক শুনা বুলি কয়, সেইটোক শ্ৰৱণ বুলি নকয়। বুজিছেনে বাৰু? শ্ৰৱণ কাক কয়? যি মন প্ৰাণ এক হয়, একচিত হয়, যিটো আমি শুনিম, সেইটোকেহে শ্ৰৱণ বুলি কোৱা হয়। সেইকাৰণে শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণ আৰু কীৰ্তন। সেইকাৰণে ভাগৱত শুনিলে আমি 5টা নিয়ম পালন কৰিবলৈ কৈছে আমাৰ গুৰুজনে। সেই 5টা নিয়ম কি কি? 1 হৈছে সাৱধানে, হয়নে? 2 হৈছে নিশবদে, 3 হৈছে একচিতে, 4 হৈছে একমনে, আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম পালন কৰি আমি ভাগৱতত বহি শুনিব লাগিব। এনেকুৱা নিয়মবিলাক পালন কৰিব। লাগিলে আধা ঘণ্টা শুনো, লাগিলে 20 মিনিট শুনো, লাগিলে 2 ঘণ্টা শুনো, যিমান কণ সময় আমি ভাগৱতৰ ভক্তিৰ লগত জড়িত থাকিম, আমি এই 5টা নিয়ম পালন কৰি যদি ভাগৱতৰ কথা শুনিম, তেতিয়াহে আমি ভাগৱত শুনাৰ সাৰ্থক লাভ কৰিব পাৰিম। নহ'লে জীৱনভৰ আমি ভাগৱত শুনি থাকিলেও, 70 বছৰ বোলে ভাগৱত শুনিলোঁ, কিন্তু ভাগৱতৰ কথাবিলাক আমি হৃদয়গম কৰিব পৰা নাই। আজিকালিতো 2টা ছিষ্টেমত ভাগৱত পাতিছে মানুহবিলাকে। এক হৈছে ভাগৱত পাতিছে মনোৰঞ্জনৰ কাৰণে, ঔ হৰি ঔ ৰাম, মনোৰঞ্জন। ভাগৱত মনোৰঞ্জন বনাই দিলে। আৰু এক পক্ষ হৈছে ভাগৱতৰ পৰা আধ্যাত্ম জ্ঞান ল'বৰ কাৰণে পাতিছে। গতিকে আমি ভাগৱত আজিকালি গলি গলিয়ে ভাগৱত পাঠ ব্যাখ্যা হৈছে, কিন্তু আমি আধ্যাত্ম জ্ঞানৰ যোগেদিহে ভাগৱত আমি শুনিব লাগিব, বা জগতৰ উপকাৰৰ কাৰণে আমি ভাগৱতৰ অনুষ্ঠান পাতিব লাগিব, জগতৰ হিতৰ কাৰণে। বুজিছেনে বাৰু? তেতিয়াহে আমাৰ, যেনেকৈ ভাগৱত ধৰ্মই হৈছে আপুনি আচৰি ধৰ্ম আনক শিকাব। নিজে ভাগৱত ধৰ্ম আচৰণ কৰি আনকো যাতে শিকাব লাগে, এই তেনেকৈয়ে আমি ভাগৱতৰ অনুষ্ঠান পাতিব লাগিব। ইয়াত আকৌ অনিচ্ছাকৃতভাৱেও যদি কোনোবা ভাগৱতলৈ আহে, তাৰো বহুত মহাফল হয় বুলি ভাগৱতে সিদ্ধান্ত দিছে।
আমি পাঠৰ মাজত সোমাই যাম, তাৰ আগে আগে আমি এটা কাহিনী কৈহে পাঠৰ মাজত সোমাই যাম। ভাগৱত অনিচ্ছাকৃত ভাৱেও যদি কোনোবা আহে, কাৰণ ভাগৱত হৈছে স্বয়ং ভগৱান কৃষ্ণৰ বাণীময় মূৰ্তি। বোলে বাণীময় মূৰ্তিয়ে নহয়, সাক্ষাৎ ব্ৰহ্মস্বৰূপ বুলি কৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। পদ্মপুৰাণত আছে এই কথাটো, যে ভাগৱত কোনো গ্ৰন্থও নহয়, বোলে কোনো কিতাপ নহয়, কোনো শাস্ত্ৰও নহয়। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কোৱা হৈছে। সেইকাৰণে আমাৰ গুৰুজনাই আমাক ভাগৱত প্ৰতিষ্ঠা কৰি দিছে। আমি সদায় ভাগৱত মানে ভগৱানক দৰ্শন পাই থাকোঁ, হয়নে বাৰু? আমাৰ নামঘৰত গুৰুগৃহত আমাৰ গুৰুজনে আমাক ভগৱানক প্ৰতিষ্ঠা কৰি ৰাখিছে। সদায় আমি ভাগৱন্তক সেৱা কৰি আছোঁ। কলিযুগত ভগৱান সাকাৰ সগুণ ৰূপে নাথাকে। ভাগৱতত ভগৱন্ত বিদ্যমান হৈ যাম বুলি উদ্ধৱক কৃষ্ণই ইয়াতে যেতিয়া উদ্ধৱে যেতিয়া বিলাপ কৰি আছিলে যে হে নাৰায়ণ, হে কমলনয়ন, তুমিতো এতিয়া বোলে পৃথিৱী এই ধৰাধাম ত্যাগ কৰি তুমি এতিয়াতো যাবাগে, হয়নে বাৰু? তুমিতো যাব লাগিব, কাৰণ তোমাৰ সময়সীমা হৈ গ'ল। ভগৱান 125 বছৰলৈকে আছিলে ধৰাধামত, পৃথিৱীত। এনেই মৎস্য কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম এনেকুৱা অৱতাৰ ধৰি ভগৱন্ত কম সময়ৰ ভিতৰতে দুষ্টক দমন, শান্তক পালন, বিভিন্ন কাৰ্যসূচী লৈ ভগৱন্ত আহে। অৱতাৰ হৈ আহি সেই কাৰ্যবিলাক সম্পাদনা কৰি পৰম ঈশ্বৰ ভগৱান পুৰুষ বৈকুণ্ঠলৈ গুচি যায়। বহুত কম সময় লৈ আহে। কিন্তু ভগৱান কৃষ্ণৰ সময়টো অলপ বেছি আছিলে। কিমান সময়? 125 বছৰ, হয়নে বাৰু? কাৰণ কাৰ্যসূচী বহুত আছিলে, আঁচনিও বহুত আছিলে। আপোনালোক জানে যে 3 দিন যেতিয়া জন্ম হয় ভগৱন্ত, 3 নম্বৰ দিনাখনে পুতনা নামৰ এজন ৰাক্ষসীক বধ কৰিছিল। তাৰ পৰাই আৰম্ভ হৈ গ'ল ভগৱন্তৰ কাৰ্যসূচী। তাৰপিছত এটা এটাকৈ অসুৰ বধ কৰিবলৈ লাগি গ'ল। দেৱতাৰ কাৰ্য সাধনা কৰিলে, অনেক কাৰ্য আছিলে, সেইবিলাক সাধনা কৰি আকৌ পুনৰ ধৰ্ম সংস্থাপন কৰি আকৌ ভগৱন্ত 125 বছৰলৈকে থাকি পৃথিৱীত বৈকুণ্ঠলৈ গুচি গ'ল। কিন্তু ভগৱন্তৰ অৱতাৰৰ ভিতৰত আটাইতকৈ বেছি সময়ৰ কাৰণে দীঘল সময় লৈ আহিছিলে ৰাম অৱতাৰ পৃথিৱীত। মানে লং টাইম অৱতাৰ বুলি ক'লে 11,000 বছৰ এই পৃথিৱীত আছিলে ভগৱান ৰাম অৱতাৰ, বুজিছেনে বাৰু? গতিকে ভগৱন্ত বিভিন্ন অৱতাৰ হয় এই ধৰাধামৰ ভাৰসাম্য ৰাখি ভগৱন্ত কি কৰে, পুনৰ বৈকুণ্ঠলৈ গুচি যায়। উদ্ধৱ মহন্তই কৃষ্ণক প্ৰশ্ন কৰিছিলে যে হে নাৰায়ণ, তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে কলিযুগত তোমাক ক'ত দৰ্শন পাব? এইটো প্ৰশ্ন উদ্ধৱৰ। কি বুলি কৈছিলে? তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, নির্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচার্য। কাৰণ নিৰ্গুণ ভক্তি কৰাটো বহুত জটিল হ'ব প্ৰভু। তুমি সাকাৰ সগুণ ৰূপে ক'ত প্ৰতিষ্ঠা থাকিবা, ক'ত থাকিবা? তেতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ, সমস্ত ঐশ্বৰ্য তিৰোহিত হয় তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আৰু নভম মানে হৈছে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত সোমাই যাম। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ শ্ৰৱণাথ পাঠো দৰ্শনে পাপনাশীন। ভাগৱতত যোনে সেৱা কৰিব, ভাগৱতক কোনোবা শ্ৰৱণ কৰিব, কোনোবা দৰ্শন কৰিব, কলিযুগত মোক সাক্ষাৎ দৰ্শন পাই থাকিব ভাগৱতত। সেইকাৰণে ভাগৱতৰ এটা শব্দ, এটা বাণী কৃষ্ণ হয়। মানে কেনেকৈ কৃষ্ণ হয়?
আমাৰ মহাপুৰুষ গুৰুজনাই নাম ঘোষাত কৈছে, কি বুলি কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ, হয়নে? যেহেন জলৰ যতেক মল যেহেন খৰত কালে স্বভাৱত নিৰ্মল হয়। এতিয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, কৰ্ণপথত কোন সোমাব বুলি ক'লে? ভগৱান সোমাব বুলি ক'লে। প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা, প্ৰাবিশিতৈ নিধম ভক্তি সূত্ৰ উপনাদ্ধা, ভক্তিৰ সূতাডালত গাঁত খাই ভকতৰ হৃদয় এৰি কৰ্ণ কুহুৰৰ দ্বাৰা ভকতৰ হৃদয়ত ভগৱন্ত প্ৰৱেশ কৰিব বুলি কৈছে। কেনেকে প্ৰৱেশ কৰিব? বোলে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাবো সৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা সরত। প্রবিষ্টয়ম কর্ণে রন্ধেন স্নানং ভাবো সরুরহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা সরত। যেনেকে শরৎ কালত স্বভাৱত নিৰ্মল হৈ যায়, পানীবিলাক স্বভাৱতে নিৰ্মল হৈ যায়, ঠিক ভগৱন্তৰ কথা যোনে শুনি থাকে, শ্ৰৱণ কৰে, কৃষ্ণ কথা দে বাহ, কিন্তু নিৰন্তৰ শুনিব লাগিব দেই। এদিন ভাগৱত শুনিলে নহ'ব, এদিন শুনিলো বোলে আৰু তাৰ ২ নম্বৰ দিনৰ পৰা এৰি দিলো, এইটো নহ'ব। বেদব্যাসে ঘোষণা কৰিছে মংগলাচৰণ শ্লোকতে, বোলে পিয়ত ভাগৱতম ৰসমালয়ম, পিয়ত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাব। পিয়ত মানে পিয়ত ভাগৱতম ৰসমালয়ম, আলয়ম মানে কি? যে মৃত্যু মোৰ প্ৰাণটো যেতিয়ালৈকে আছে তেতিয়ালৈকে আমাক পান কৰিব কৈছে, পিবলৈ কৈছে। কি পান কৰিব কৈছে? ভগৱানৰ অমৃতময় ভাগৱতৰ বাণীবিলাক। বোলে আজি ভাগৱতৰ আহিলো আৰু কাইলৰ পৰা পাহৰি গলো, এনেকুৱা নহয়। নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে কৃষ্ণ কথা, ৰাম কথা, ভগৱানৰ কথা, ভগৱন্তৰ গুণনাম লীলা চৰিত্ৰবিলাক আমি শুনিব লাগে। তেতিয়া সেই কৃষ্ণ, যিজন কৃষ্ণ, যিজন দেৱৰো দুৰ্লভ, পৰম দুৰ্বৈধ ওই আত্মা তত্ত্ব, এ তার জ্ঞান অর্থে হরি যত, এ লীলা অবতার ধরা অহংখ্যাত, তাহান চরিত্র অক্ষুধা হিন্ধু, তাত কীড়া করি দিন বন্ধু, এ সারি পুরুষার্থ তীর্ণ ক্ষম কর। ভকতসকল যিসকল চতুৰ ভকত দেৱা, যিসকল ৰসত কুশলা হয়, সেইসকল কিন্তু খেদি গুৰি যথাযথা ভাগৱতৰ কথা শুনিবলৈ ভোমোৰাৰ নিচিনা, খেদি গুৰি যথাযথা, খেদি গুৰি যথাযথা কৃষ্ণ কথা শুনিবলৈ যায়। আৰু কৃষ্ণ কথা শুনোতে 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 যেনেকে মানুহৰ যদি কাৰোবাৰ কুকুৰিকণা বেমাৰ থাকে, উদাহৰণ দিয়া হৈছে, কাৰোবাৰ যদি কুকুৰিকণা বেমাৰ আছে, কুকুৰিকণা বেমাৰ বুজি পাইছে, গধূলি যে ধোঁৱা কোৱা দেখা পাই যে, তেনেকুৱা যদি কাৰোবাৰ বেমাৰ আছে, এটা বস্তু যদি তেওঁ ব্যৱহাৰ কৰে, বোলে কি বস্তু? যদি অঞ্জন ব্যৱহাৰ কৰে, অঞ্জন মানে কাজল, বুজিছেনে? তেওঁ যদি কাজল যদি লগাবলৈ আৰম্ভ কৰি দিয়ে সদায়, তেতিয়া সেই কুকুৰি কণা বেমাৰটো তাৰ ভাল হৈ যায় নিজে নিজে, আৰু আগৰ দৰে তেওঁ চাব পৰা হৈ যায়। ঔ হৰি ঠিক ঠিক ভগৱান কৃষ্ণ আমাৰ হৃদয়ত আছে। যেতিয়া আমি কৃষ্ণ কথা শুনিম, শুনোতে 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 আমাৰ হৃদয়ত থকা যিবিলাক জাবৰ আছে, জাবৰ মানে পাপ, কৰ্মবন্ধন,
হৃদয়ত থকা জাবৰবিলাক কোটি কোটি জন্মৰ পূৰ্বজন্মৰ বাসনা কামনা পাপবিলাক নাইকিয়া হৈ যাব আৰু কৃষ্ণ কথা শুনোতে 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 যেতিয়া নিৰ্মল হৈ যাব হৃদয় তেতিয়া আমাৰ হৃদয়ত যে কৃষ্ণ আছে এই কথাটো আমি অনুভৱ কৰিব পাৰিম সেইকাৰণে ভকতসকলে যিসকল ৰসত চতুৰ সেইকাৰণে ভাগৱতত কৈছে সকলোৱে গাব ইয়ে সকল নিগম ইয়ে কল্প তাৰ ফল সকলোৱে গাও ভাগৱত কি ৰাম হুক মুখে আহি ভূমিত ভৈলা বিদিত কি ৰাম ৰসত চতুৰ যিটো জন এ ৰাম কৃষ্ণৰ চৰণে দিয়া মন এ পৰম সন্তোষে ইউক ৰসয় অমৃত ৰাম পৰম সন্তোষে পিউক ৰসয় অমৃত আমি ভাগৱত পৰম সন্তোষে পান কৰিব কৈছে কোনোবা বোলে আমাক নাহিলে বেয়া পাব বুলি আহি ইয়াত বহি বাৰে বাৰে ঘৰত মনত পেলাই থাকিলে সেইটো সন্তোষ বুলি কোৱা নহ'ব এই আনন্দ হৃদয়ত থাকিব লাগিব আনন্দ মনে আহি ভাগৱতৰ কথা শুনিব লাগিব উৎসুক হ'ব লাগিব হয়নে বাৰু ভাগৱত শুনাৰ যিটো জিজ্ঞাসু হ'ব লাগে সেইকাৰণে গীতাটো কৈছে 4 প্ৰকাৰ ভক্তই মোক লাভ কৰিব পাৰে 4 প্ৰকাৰ ভকতে মোক লাভ কৰে এই 4 প্ৰকাৰ কি কি এক হৈছে জ্ঞানী অर्थार्थी জিজ্ঞাসু আৰু আৰ্ত ভকত চতুর্বিধা ভজন্তে মাং জনা সুকৃত অর্জুন এই 4 প্ৰকাৰ ভকতে মোক সঠিকভাৱে জানে চিনি পায় বুজি পায় তাৰ ভিতৰত জ্ঞানীক শ্ৰেষ্ঠ দিছে কোটি কোটি জন্মৰ কোটি কোটি হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজন ভকতে মোক চিনি পায় বুলি কৈছে সকলোৱে কৃষ্ণ ভক্তি লাভ কৰিব নোৱাৰে 7 নম্বৰ অধ্যায় 20 নম্বৰ শ্লোকত গীতাত কৈছে কি বুলি কৈছে ই ৰাম বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেবম সর্বম ইতি সো মহাত্মা সো দুর্লভ বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেবম সর্বম ইতি সো মহাত্মা সো দুর্লভ তেনেকুৱা এজন মহাত্মা পাবলৈ বহুত টান কোটিৰ মাজত গুটি এজনহে মোৰ ভকত হ'ব বুলি কৈছে তাৰ ভিতৰত আমাৰ বৰাবাপ হ'ব পাৰে এজন হ'ব পাৰে কোনোবা এজন হাজাৰ হাজাৰ কোনোবা এজনহে মোৰ ভকত হয় বুলি কৈছে কৃষ্ণ গতিকে আপোনালোক মহাভকত হৈ গ'ল আৰু সেই আনন্দ ব্ৰহ্মক আপোনাক লাভ কৰিব আহিছে এতিয়া আমি পাঠ ভিত্তিত অকমান আলোচনা কৰিম সকলোৰ শ্ৰীচৰণত সেৱা জনাইছো কৃষ্ণ উদ্ধৱ কথোপকথন উদ্ধৱ শব্দৰ অৰ্থটো আপোনালোক জানে যিজন মানুহে ঊৰ্ধ্বৰ চিন্তা কৰিব পাৰে ঊৰ্ধ্ব চিন্তা যিজন মানুহ ঊৰ্ধ্বৰ চিন্তা কৰে সেইজনে হৈছে উদ্ধৱ যি আত্মতত্ত্ব জ্ঞানৰ কথা চিন্তা কৰে সেইজনে হৈছে উদ্ধৱ একেবাৰে সৰলকে কৈছে আৰু কথাবিলাক ইমান জটিললৈ যোৱা নাই ইয়াতে উদ্ধৱ ভগৱন্ত কৃষ্ণক ভগৱান কৃষ্ণই প্ৰবাহ তীৰ্থ নদীত বিৰল থানত বহি আছে যদু বংশ আৰু বিষ্ণু বংশ এই দুটা বংশ আচলতে দুইটা বংশ একেই যদিও যদু বংশও কয় আৰু বিষ্ণু বংশও কোৱা হয় দুটা বংশ সম্পূৰ্ণৰূপে নিৰ্যান কৰি ধ্বংস কৰি
প্ৰভু ভগৱন্ত বিৰল থানত বহি আছে। প্ৰভাত তীৰ্থৰ নৈৰ এটা পাৰত নিৰ্জন থানত এটা বহি আছে আৰু ভগৱানৰ একান্ত ভকত। একান্ত শব্দৰ অৰ্থ হৈছে এক যুগ অন্ত, এক যুগ অন্ত, একান্ত, যি এক দেৱ এক হেব একবিনে নাইকে, যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে, সেইজনেই হৈছে উদ্ধৱ মহন্ত। উদ্ধৱ মহন্তই ভগৱন্তৰ শৰীৰৰ যিটো তুলসীৰ ঘ্ৰাণ আৰু ধ্বজ ব্ৰজ যৱ পংকজ এই পঞ্চচিহ্ন নিৰীক্ষণ কৰি সেই পৰম পুণ্য স্থানলৈ উদ্ধৱ মহন্ত কৃষ্ণক বিচাৰি পালেহি। কৃষ্ণৰ শ্ৰীচৰণ কমলত থাপ মাৰি ধৰি বিলাপ কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে উদ্ধৱ মহন্তই ৰজা পৰীক্ষিতক শুকগুৰুৱে কৈছে যে নিগদতি শুক কথা অনন্তৰে শুনা নিৰ্প পৰীক্ষিত, পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। ভগৱানৰ যিমান শ্ৰেষ্ঠাক উদ্ধৱ মহন্তই বুজি পায়, কাৰণ ভকতে সকলো কথা ভগৱানৰ জানে। দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ, কুল সংঘৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ। উদ্ধৱৰ যি কৃষ্ণৰ যি চেষ্টাক উদ্ধৱ মহন্তই বুজি পালে যে প্ৰভু ভগৱন্ত এতিয়া পৃথিৱী ধৰাধাম ত্যাগ কৰি বৈকুণ্ঠলৈ যাবৰ সময় হৈ গ'ল। এতিয়া বিমংগলৰ সৃষ্টি হ'ব আৰু ভগৱান যোৱাৰ পিছত কলিযুগ আৰম্ভ হ'ব, কলি আহি যাব। ভগৱান থকালৈকে কিন্তু কলি আহিব পৰা নাই। বোলে কিয় আহিব পৰা নাই? কাৰণ ভগৱন্তৰ 5টা চিহ্ন পৃথিৱীত যেতিয়ালৈকে থাকিব কলি পৃথিৱীত আহিব নোৱাৰে। এই 5টা চিহ্নই হৈছে ভগৱন্তৰ ধ্বজ ধৰ্মৰ প্ৰতীক, ব্ৰজ ধৈৰ্যৰ প্ৰতীক, হয়নে বাৰু? 5টা চিহ্ন আছে ভগৱন্তৰ। অংকুশ মানে চপাই অনা, হয়নে বাৰু? যি পৰম সত্যক যিজনে জানি লয় সেই অংকুশ। তাৰপিছত কি আছিলে? ধ্বজ ব্ৰজ যৱ পংকজ। যৱ মানে হৈছে সৃষ্টি। এই সমগ্ৰ বিশ্ব যিজন সৃষ্টি কৰি সকলো ৰোমে ৰন্ধে, স্মিত ইদম এতস্য চিদম, সমস্ত ভূতৰ হৃদয়ত যিজন বাস কৰি আছে, সেই প্ৰতীকটোৱে হৈছে যৱ। তাৰপিছত পদ্ম। পদ্ম হৈছে ভকত কল্পতৰু, আৰু ভকতৰ যোগেদিয়ে ভগৱন্ত ভক্তিৰ মহিমাবিলাক গুণনামবিলাক প্ৰচাৰ কৰে। এই 5টা চিহ্ন হৈছে ভগৱন্তৰ পঞ্চচিহ্ন। আৰু এই 5টা চিহ্ন ভগৱানৰ যেতিয়ালৈকে পৃথিৱীত আছে তেতিয়ালৈকে পৃথিৱীত এই ধৰাধামত কলি আহিব নোৱাৰে। কলিয়ে বাট চাই আছে যে ভগৱন্ত ঔ হৰি ঔ ৰাম হ'ব, মই নিজৰ ৰাজ্য কি কৰিব? অধিকাৰ কৰিব। কলিৰ কবলত লৈ ল'ব, কলিৰ আণ্ডাৰত লৈ ল'ব। কলিয়ে কি কৰিব? অধৰ্মৰ লগত মিত্ৰতা কৰিব। কাৰ লগত মিত্ৰতা কৰিব? অধৰ্মৰ লগত ফ্ৰেণ্ড পাতিব। বোলে কালিনা অধৰ্মে মিত্ৰেনো বাধিতা ধৰয়োধুনা,
কালিনা অধর্মে মিত্রেনো, মিত্রে মানে মিত্রেনো মানে ফ্রেন্ড পাতিব, বন্ধু পাতিব, কার লগত বোলে অধর্ম, বোলে কালিনা অধর্মে মিত্রেনো বাধিতা ধাৰয়ো ধুনা, গোটেই জগতখনকে কলিময় কৰি পেলাব। দ্বাদশ খণ্ড ভাগৱতত কৈছে এ ধৰ্মক খেদাইলা কলি, ধৰ্মক খেদাই দিব, এ অধৰ্মে হে ভৈলা বলি, দেখা লোক ভৈলা একাকাৰ, পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে, বোলে আউৰ আত নাহি খে নিস্তাৰ। ধর্মক খেদাইলা কলি, অধর্মে হে ভয়লা বলি, দেখা লোক ভয়লা একাকাৰ, সকলো একাকাৰ হৈ যায়। পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণে বিনে আউৰ আতেও নাহি খে নিস্তাৰ। কলিৰ পাপৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় ভগৱান কৃষ্ণৰ অভয় চৰণ। সেইকাৰণে যিমান ধৰ্মবিলাক কাৰ ওচৰত শৰণাপন্ন হৈ আছে, আন যত ধৰ্ম কৃষ্ণৰ লগত গুচি গ'ল। একস্থানে শুয়া হৰি নাম মাজে হৰি নামত আশ্ৰয় কৰি আছে যিমান ধৰ্ম আছে। সেইকাৰণে হৰি নাম ধৰ্মটো কি বুলি কৈছে? ৰজাৰ ধৰ্ম, হয়নে বাৰু? আৰু আপুনি মই কি ধৰ্ম পালন কৰিছো? বোলে ৰজাৰ ধৰ্ম। আৰু ৰজাই কাকো ভয় কৰে নেকি? ৰজাইতো কাকো ভয় নকৰে। ঠিক আমিও কাকো ভয় কৰিবলগীয়া কথা নাথাকে। যিজন হৰি নাম ধৰ্মত আশ্ৰয় কৰিছে সেইজন কাকো ভয় নকৰে। আৰু ভকতৰতো ভয় আছে কৈত্য বুলি কৈছে ভাগৱতে, ভকতৰ এনেও ভয় নাই। সেইকাৰণে ভকত আমি যিসকল ভকত সেইজনে হয় যে অপিতু সুদুৰাচাৰ ভজন্তে মাংজনা সুকৃতি অৰ্জুন। যদি দুৰাচাৰজনো যদি একমাত্ৰ কৃষ্ণৰ আশ্ৰয় লৈ আছে সেইজনক পৰম সাধু বুলি ক'ব বুলি কৈছে। মানে মহাদুৰাচাৰ, দুৰাচাৰো আতি হয়, আন দেৱ তেজি মুখে মাত্ৰ ভজয়, তাকেহে পৰম সাধু বুলি ক'ব বুলি কৈছে কৃষ্ণই। বেলেগ দেৱতা ত্যাগ কৰি একমাত্ৰ কৃষ্ণটোৱে যদি শৰণ লয় তেওঁ কৃষ্ণৰে ভকতি কৰি আছে। আৰু মানুহটো যদি দুৰাচাৰ হৈছে, মানুহটো কেনেবাকে দুৰাচাৰ, অকমান নোখোৱা বস্তু খাই দিয়ে, তাৰমানে তাতি বাপে সেইটো কৰিব খোৱা নাই আপোনালোকক বা আমাক, বোলে মনে মনে অকমান এইটোও চলাই দিয়ে, কিন্তু কৃষ্ণৰ ভকত, সেইজনক পৰম সাধু বুলিয়ে কৈছে কৃষ্ণ। সেই বুলি আপোনালোক আকৌ হেৰি ল'ব নালাগে, আৰু সুৰুঙাটো ল'ব নালাগে, এইটো উদ্দেশ্যও নহয়। কিন্তু কথাটো ভগৱান কৃষ্ণই কৈছে এনেকুৱা ধৰণৰ আমাক যে সাধু সেইজনে হয় যি নিৰন্তৰ মোৰ চৰণত শৰণাপন্ন হয়, মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, মোৰ বাহিৰে আৰু অন্য দেৱ দেৱীক পূজা সেৱা নকৰে, সেইজন পৰম সাধু। লাগিলে সেইজন অকমান দুৰাচাৰ হওক, একো নাই, আপত্তি নাই, লাহে লাহে সি ঠিক হৈ যাব, পুনাই ল'ব, বুজিছেনে বাৰু? তাৰপিছত সেই একান্ত উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ চৰণ কমলত থাপ মাৰি ধৰিল। তাৰপিছত কৈছে হা কৃষ্ণ স্বামী বোলন্তে লুতক নয়নৰ পৰা পৰে, শৰীৰত সুখে অগণি উধাই মনে মহা চৰ্ম মৰ্ম চৰে। আচলতে ইয়াত চৰ্ম হৈ আছে, মৰ্ম হ'ব। গতিকে মৰ্মাহিত হয় উদ্ধৱ মহন্তই নিজে নিজে কৃষ্ণৰ চৰণ থাপ মাৰি ধৰি ৰাখিছে, সকলো এনেকে ওলাই আহিছে। বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, বাষ্পবাৰী পৰিপূৰ্ণ লোচনম। ভকতৰ চাব আপোনালোকৰো কেতিয়াবা গুৰুগৃহত সেৱা কৰিব যাবৰ সময়তে আসনত বহিলে চাব, আপোনালোক যেতিয়া ঈশ্বৰক ধ্যান কৰে, কৃষ্ণ কথা কৃষ্ণ মূৰ্তি ধ্যান কৰে, আমাৰ গুৰুজনাই সেই পদ্ধতিবিলাক দিছে। ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, আমাৰ গুৰুজনাই 4 মূৰ্তি দিছে। এক হৈছে মনোময় মূৰ্তি, ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, এইটো হৈছে মনোময় মূৰ্তি।
তাৰপিছত দিছে 2 নম্বৰ হৈছে ভকত মূৰ্তি। বোলে ভকত কি হয়? বোলে ভকতটো মূৰ্তিয়ে হৈছে, হয়নে বাৰু? তাৰপিছত আৰু এটা মূৰ্তি দিছে। কি মূৰ্তি? বোলে মনোময় মূৰ্তি, ভকত মূৰ্তি আৰু মন্ত্ৰ মূৰ্তি। মন্ত্ৰ মূৰ্তি কি? বোলে হৰিৰ নাম, ৰাম নাম, মন্ত্ৰময় মূৰ্তি। বুজিছেনে বাৰু? তাৰপিছত শব্দময় মূৰ্তি, বাণীময় মূৰ্তি কি? বোলে ভাগৱত। এই 4 মূৰ্তি, গুৰুদেৱ, নাম আৰু ভকত। গতিকে এই ভকত, আমি বেলেগকে আৰু মূৰ্তি দৰকাৰ নাই। আমাৰ গুৰুজনাই যিটো মূৰ্তি দিছে, বোলে ভকত বোলে ভগৱন্তৰ স্বৰূপ। ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পৰাৎ পৰমম এতৌ চতুষ্টয়ম সচিদানন্দ বিগ্ৰহ বুলি কৈছে। বোলে ভগৱন্তৰ নাম ভগৱন্তই হয়, হয়নে বাৰু? ৰাম নাম, নাম আৰু ভগৱন্তৰ মাজত কিবা পাৰ্থক্য আছে? বোলে নাই। ৰামস্য নাম ৰূপ লীলা ধাম, ঠিক এই 4টা বস্তু যেনেকে ভগৱন্তৰ মাজত আৰু এই 4টা বস্তুৰ মাজত পাৰ্থক্য নাথাকে। ভগৱন্তৰ নামেই হৈছে ভগৱান, ভগৱন্তৰ লীলাবিলাকেই হৈছে ভগৱান। ভগৱন্তৰ যিটো ধামত আমি বহি আছো, এইটো বোলে কাৰ ধাম হয়? এই ধামটো কাৰ? এই জাগাকণ কাৰ হয়? বোলে ভগৱানৰে হয়, হয়নে বাৰু? কাৰণ বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? ভগৱানৰ হয়। আৰু ভগৱান কেনেকে আছে? বোলে ব্যৱেষ্টি ইতি বিষ্ণু, ব্যাপক হিচাপে আছে। সেইকাৰণে অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বোলে সৰ্বস্য সাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছো। ভগৱান সকলোৰ হৃদয়তে আছে দেৱা। ये हृदयत आशा তুমি, ये তোমাক নপাবে স্বামী, ভক্তি সাৰি বিষয় লোভত, কণ্ঠতে আশয় মণি,